নমস্কাৰ ঘৰুৱা জুতিৰ পৰা ৰঙালী বিহু সকলোকে ওলগ জনাইছোঁ। আপোনালোকৰ ভালনে সকলোৰে? এতিয়া মই এটা ৰেচিপি বনাব খুজিছোঁ। ৰেচিপিটো হৈছে কেকটো হৈছে ডিমলেছ কেকটো মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাইছোঁ বাৰু। এয়া ময়দা লৈছোঁ দুবাটি, কাপ নহয় দেই, দুবাটিহে। গাখীৰ পাউডাৰ লৈছোঁ এবাটি, চেনি লৈছোঁ এবাটি, তাৰপৰা এয়া গৰু ঘিউ লৈছোঁ, এয়া ৰিফাইন লৈছোঁ, এয়া হৈছে ড্ৰাই ফ্ৰুটছ, কাজু বাদাম, পিস্তা, কাঠবাদাম, চেৰি আৰু এয়া শুকান অলপমান ফল মূলৰ তাৰপৰা এয়া হৈছে চ'দা দিম আধা চামুচ, আকৌ বেকিং পাউডাৰ দিম আধা চামুচ। মই এয়া চেনিখিনি মিক্স কৰি দিছোঁ ময়দাৰ লগত। দুবাটি ময়দা লৈছোঁ দেই, এবাটিটোৱে দিম। এয়া চেনি মিক্সিত গুড়ি কৰি লৈছোঁ। এয়া হৈছে গাখীৰ পাউডাৰ, এয়া হৈছে ঘিউ, গৰু ঘিউ, এয়া হৈছে ৰিফাইন। এতিয়া ভালকৈ এইখিনি মই ফেটিম। এয়া মই 20 মিনিট ফেটিলোঁ। 20 মিনিট ফেটাৰ পিছত বেছি যদি টান হৈছে টান হৈ যোৱা দেখি মই অকণমান আকৌ গৰম পানী ল'লোঁ কুহুমীয়া। আপোনালোকেও মানে বেছি টান হৈ যায় যদি অকণমান কুহুমীয়া গৰম পানী দি এতিয়া অকণমান মই বেকিং পাউডাৰ আধা চামুচ আৰু বেকিং চ'ডা আধা চামুচ দি দিম। এয়া বেকিং পাউডাৰ আধা চামুচ, এয়া বেকিং চ'ডা আধা চামুচ, এতিয়া এইখিনি ভালদৰে মিক্স কৰি গৈছে ভালদৰে। এতিয়া এটা বাটিত ভৰাই দিম, অভেনৰ বাটিত। এতিয়া অভেনৰ বাটিটোত অকণমান এখন কাগজ পাৰি লৈছোঁ, তাৰপৰা ইয়াত ৰিফাইন তেল অলপ লগাই লৈছোঁ লাগি নধৰিবৰ কাৰণে। এতিয়া এইটো ইয়াতে অলপ ঢালি দিছোঁ। মই এনেকৈ মানে ডিমলেছ কেক বনাওঁ মাজে মাজে। চবেই ডিম দিয়া কেকটো খাই ভাল নাপায় যে, ডিমলেছ কেক বনাওঁ মাজে মাজে। আপোনালোকেও বনাই চাব কেকটো কেনেকুৱা হয় ডিমলেছ কেক। আকৌ এইখিনি এনেকৈ এবাৰ দিলোঁ, আকৌ এবাৰ এয়া দি দিম। অভেন থকাবিলাকে অভেনতে বনাব, আৰু যদি যাৰ অভেন নাই এনেকৈ কুকাৰৰ বাতিটো দি বনাব পাৰিব। মই অভেনতে দিম। চেণ্টটো ধুনীয়া ওলাব, গৰু ঘিউ দিছোঁ, টেমাৰ গাখীৰ পাউডাৰো। এনেই ডিম দিলে আকৌ ডিমৰ গোন্ধটো ওলাই থাকে ন, চবেই ডিমৰ গোন্ধটো পালে খাবলৈও নিবিচাৰে। মই অথনি থৈ দিয়ে বাকীকেইটা বাদাম, কাজু, কিচমিচ, পিস্তা এইবোৰ চব এতিয়া আকৌ ওপৰত ছিটিয়াই দিছোঁ। চেৰি খাবলৈ কিন্তু বহুত সোৱাদ হ'ব, খালি চুগাৰ থকা মানুহবিলাকৰ কাৰণে আকৌ খুব বেয়া সেইটো খোৱা, কাৰণ আটাইকেইটাই মিঠা বস্তু নহয়। এতিয়া মই মাইক্ৰ'ৱেভত ভৰাই দিম। আঠ 9 মিনিটমান দি দিম মাইক্ৰ'ৱেভটোত। মোৰ 8-9 মিনিট ভিতৰতে হৈ যায় কেকটো। মোৰ কেকটো হৈছে নে চাওঁ বাৰু। পিছত ঠাণ্ডা হ'লে উলিয়াই দেখুৱাম বাৰু। এয়া মোৰ ডিমলেছ কেক হৈ গ'ল। খাবলৈ কিন্তু বহুত সোৱাদ হ'ব। মই এয়া কাটি দেখুৱাইছোঁ ৰ'ব।